বহুধা বিভক্ত বিৰোধী বিপৰীতে ঐক্যবদ্ধ বিজেপি বিৰোধীত অনুশাসনহীনতা কিন্তু বিজেপিত কঠোৰ অনুশাসন ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা শনিবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মূলতঃ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ 2026 বিধানসভা নিৰ্বাচনৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে যুদ্ধংদেহী হৈ পৰিছে দিলীপ শইকীয়া শনিবাৰে সভাত উপস্থিত থাকে 39খন সাংগঠনিক জিলাৰ সভাপতি লগতে 433টা মণ্ডল সমিতিৰ সভাপতি এই বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ প্ৰায় সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ বৈঠকত এই বৈঠকতে জিলা আৰু মণ্ডল সভাপতিসকলক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়ে দিলীপ শইকীয়াই ব্যক্তি স্বাৰ্থ এৰি ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান নেতা কৰ্মীক ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আৰু মণ্ডলৰ সভাপতিসকলক সচেতন প্ৰহৰী ৰূপে কাম কৰি যাবলৈ আহ্বান জনায় অসম সমৃদ্ধিশালী হোৱাৰ লগতে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব তাৰ বাবে ৰাজ্যত বিজেপিৰ চৰকাৰ বহাল থকাটো প্ৰয়োজন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে বৈঠকৰ অন্তত বিজেপিয়ে কোনো আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সাংগঠনিক ভেটি অধিক মজবুত আৰু দলীয় ঐক্য অনুশাসন কঠোৰভাৱে বৰ্তাই ৰাখিবলৈ এই বৈঠকৰ আয়োজন কৰা হয় লগতে বৈঠকৰ উদ্দেশ্য আছিল আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণনীতি তৈয়াৰ কৰা নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ বহুধা বিভক্ত বিৰোধী বিপৰীতে ঐক্যবদ্ধ বিজেপি বিৰোধীত অনুশাসনহীনতা কিন্তু বিজেপিত কঠোৰ অনুশাসন ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা শনিবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মূলতঃ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ 2026 বিধানসভা নিৰ্বাচনৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে যুদ্ধংদেহী হৈ পৰিছে দিলীপ শইকীয়া শনিবাৰে সভাত উপস্থিত থাকে 39খন সাংগঠনিক জিলাৰ সভাপতি লগতে 433টা মণ্ডল সমিতিৰ সভাপতি এই বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ প্ৰায় সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ বৈঠকত এই বৈঠকতে জিলা আৰু মণ্ডল সভাপতিসকলক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়ে দিলীপ শইকীয়াই ব্যক্তি স্বাৰ্থ এৰি ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান নেতা কৰ্মীক ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আৰু মণ্ডলৰ সভাপতিসকলক সচেতন প্ৰহৰী ৰূপে কাম কৰি যাবলৈ আহ্বান জনায় অসম সমৃদ্ধিশালী হোৱাৰ লগতে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব তাৰ বাবে ৰাজ্যত বিজেপিৰ চৰকাৰ বহাল থকাটো প্ৰয়োজন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে বৈঠকৰ অন্তত বিজেপিয়ে কোনো আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সাংগঠনিক ভেটি অধিক মজবুত আৰু দলীয় ঐক্য অনুশাসন কঠোৰভাৱে বৰ্তাই ৰাখিবলৈ এই বৈঠকৰ আয়োজন কৰা হয় লগতে বৈঠকৰ উদ্দেশ্য আছিল আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণনীতি তৈয়াৰ কৰা নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা